নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু প্ৰায় 5 দিন মানৰ পিছত মোৰ নিজৰ ঠাইখনৰ পৰা আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনালোঁ আৰু সকলোকে মাঘৰ বিহুৰ পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ এই বিহুটোৰ দ্বাৰা আপোনালোকৰ সকলোৰে মন প্ৰাণ প্ৰফুল্লিত হৈ থাকক, ভাল হৈ থাকক আৰু আপোনালোকেও মোক আশীৰ্বাদ কৰিব, মৰম জনাব যাতে ময়ো আপোনালোকৰ মাজত ধুনীয়াকৈ এনেধৰণে থাকিব পাৰোঁ, যাতে আপোনালোকে যেনেধৰণে বিচাৰিছে তেনেধৰণে হৈ থাকিব পাৰোঁ। তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব। কিন্তু কিছুমান কথাৰ কাৰণে অকণমান মনটো দুখিত যে মই বহুত দিনৰ পৰা প্ৰায় 20-25 দিন মানৰ পৰা মই মেছেজ চাবলৈ মোৰ সুবিধা হোৱা নাই। গতিকে তাৰ কাৰণে পুনৰবাৰ ক্ষমা বিচাৰিছোঁ। বহুতেই অকণমান টান সুৰতো কথা কিছুমান মোক লিখিবলৈ লৈছে, কিন্তু মোৰ আৰু উপায় নাই। আচলতে মানুহ এটা ইফালে ঘৰৰ পৰা ভিডিঅ'টো সদায় বনাব লাগে, আপোনালোকৰ মাজত থাকিও কাম কৰিব লাগে, ঘৰখনো চাব লাগে, গোটেইখিনি সমস্যাৰ মাজত মানে মই মিলাই আছোঁ। কেতিয়াবা ভাবোঁ, সেইকাৰণে কেতিয়াবা লিখি দিওঁ যে মই আৰু এনেধৰণৰ বা এই বিষয়ৰ পৰা মই ফালৰি কাটিম বুলি মই আপোনালোকক কৈ দিওঁ, কাৰণ দুখ লাগে আচলতে। আপোনালোকে কিবা এটা আশা কৰি মোক মেছেজ এটা দিয়ে, যিটো মই মেছেজৰ উত্তৰ আপোনালোকক মই চাবলৈ অসুবিধা, কাৰণ কেতিয়াও ভবা নাছিলোঁ যে মোৰ জীৱনটো এনেধৰণে গুচি যাবগৈ, এই লেভেলত যাবগৈ যে মই প্ৰথমতেতো ঠিকে আছিলোঁ, সকলোকে সময়মতে ৰিপ্লাই দিলেই কিবা এটা মেছেজ লগতে ৰিপ্লাই কৰিব পাৰিছিলোঁ। কিন্তু এতিয়া এনেকুৱা হৈ গৈছে যে মানে মেছেজটো পঢ়িবলৈ মানে অসুবিধা হৈ গৈছে, কাৰণ প্ৰত্যেকটো সময়তে মেছেজ আহি থাকে এনেকুৱা কাৰণে মই পুনৰবাৰ আপোনালোকক ক্ষমা বিচাৰিছোঁ, কাৰণ সকলোৰে সমস্যাৰ কাৰণে মোক বিচাৰে। গতিকে বেয়া নাপাব আৰু মই সেইখিনি কৰিব নোৱাৰাৰ কাৰণে খুব বেছি দুখিত, খুব বেছি ক্ষমা বিচাৰিছোঁ আপোনালোকক, যাতে আপোনালোকে মোক মাফ কৰি দিয়ে। পিছে আপোনালোকৰ বিহুৰ পিঠা পনা কেনেকুৱা ধৰণৰ আয়োজন, কি আয়োজন কৰিছিল অকণমান জনাব, কাৰণ বহুতেই বিহুলৈ বুলি নিমন্ত্ৰণ দিছিল, বিহু খাবলৈ নিমন্ত্ৰণ দিছিলোঁ, কাৰণ মই কৈছোঁৱে যে মানুহ এটা কোনফালেনো যাম। তথাপি এবাৰ যিহেতু বিহুৰ একদম আগমুহূৰ্তত মই নামনিৰ ফাললৈ গৈছিলোঁ, নামনিৰ ফালে যিখন ঘৰতে গৈছিলোঁ তেওঁলোকৰ ঘৰতে বিহুৰ যি আয়োজন কৰিছিলে, এদিন আগতেই কিছু লোকে কৰিছিলে যাতে মই তেওঁলোকৰ ঘৰত বিহুৰ অকণমান সোৱাদ ল'ব পাৰোঁ। গতিকে পিঠা পনা মই তাতেই খাইছিলোঁ আৰু তাতো মানে খুব ভাল লাগিল আচলতে। সেইখিনি কথা মই আচলতে কোৱা হোৱাই নাই আপোনালোকক, মই নামনিত গৈ কেনেকুৱা ধৰণৰ পালোঁ, কি কথা। নামনিত গৈ খুব সুন্দৰ অনুভৱ, খুব ভাল লাগিল। মই কালিৰ ভিডিঅ'টোতো কৈছোঁৱেই যে বৰপেটা সত্ৰ গৈও ভাল লাগিল। যিসকল লোকে নিমন্ত্ৰণ দিছিল তেওঁলোকক লগ পাই খুব ভাল লাগিল, প্ৰত্যেকজন লোককে লগ পাই ভাল লাগিল। ইফালে মোৰ ভাগিন এটা আছে নহয় সৰভোগত, জিহান, সি বহুত দিনৰ পৰা অসুস্থ হৈ আছে। মাকে মোক বহুত দিনৰ পৰা, জিহানৰ মাকে মোক নিজৰ দাদা হিচাপে বনাই লৈছে আৰু মোকো মাকে নিজে কৈছিলে যে জিহান আপোনাৰ ভাগিন, গতিকে আপোনাৰ ভাগিনৰ কাৰণে আপুনি এদিন নহয় এদিন আহিব লাগিব। আৰু কি যে সৌভাগ্য মোৰ, বা কি যে মোৰ মানে মিলি গ'ল যে মই জিহানক গৈ লগ পাব পাৰিলোঁ। ঠিক তেনেকৈ খৰ্গেশ্বৰ ৰয়, তেওঁ চিৰাঙৰ, তেওঁ মোক যোগাযোগ কৰিছিলে বহুত দিন আগৰ পৰা, যে তেওঁলোকৰ গোটেই পৰিয়ালটোক মই লগ পোৱাৰ যি আনন্দ সৌভাগ্য, মই তেওঁলোকৰ সৈতে কথা পাতিব পৰা সৌভাগ্য হ'ল, লগ পালোঁ। ঠিক তেনেকৈ বঙাইগাঁৱতো লগ পালোঁ বহুকেইজন লোক, ইয়াতো আপোনাৰ সৰ্থেবাৰীতো লগ পালোঁ বহুত কেইজন লোক। আচলতে সকলোকে লগ পাই খুব ভাল লাগিল। আৰু বৰপেটাৰ যিজন মই কালি কৈছিলোঁ উৎপল দাসহঁত, তেখেতৰ ফেমিলি, তেওঁলোককতো লগ পাই খুবেই ভাল লাগিল। খুব মানে অন্তৰত তেওঁলোক মোৰ এতিয়াও আছে, মানে খুব ভাল লাগিল তেওঁলোকক লগ পাই। আৰু আজি আপোনালোকক মই এটা বিশেষ দৃশ্য দেখাম, যি দৃশ্য হয়তো আপোনালোকে কেতিয়াও দেখা নাই। সেই দৃশ্য মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এক বিশেষ পূজা, যিভাগ পূজা হৈছে স্বামী আয়প্পা পূজা বুলি কোৱা হয় আমাৰ ইয়াতে। ইয়াতে নহয় আচলতে, পূজাভাগ ইয়াৰ নহয় আচলতে, পূজাভাগ হৈছে কেৰেলী চাউথ ইণ্ডিয়াৰ পূজা। কিন্তু আমাৰ যিহেতু জানে যে তেজপুৰখন আৰ্মিৰ এটা বেছ আছে, ইয়াতে গ্ৰেফ আছে। গতিকে গ্ৰেফত যিসকল লোক ফেমিলিৰ সহ বা তেওঁলোকে ইয়াতে পষ্টিং, আমাৰ ঘৰৰ একদম কাষতে, প্ৰায় আধা কিলোমিটাৰ নহওঁতে আমাৰ গ্ৰেফ আছে, গ্ৰেফৰ চেণ্টাৰ আছে। ঠিক গ্ৰেফৰ যিসকল কেৰেলীয়ান লোক, যিসকল চাউথৰ লোক, তেওঁলোকে সেই পূজাভাগ পাতে। তেওঁলোকে আমাৰ ঘৰৰ সন্মুখেদি তেওঁলোক প্ৰত্যেক বছৰে আজিৰ তাৰিখত মকৰ সংক্ৰান্তি মানে আপোনাৰ যোনদিনা আমাৰ দুমাহীৰ দিনা তেওঁলোক যায়। তো তেওঁলোকে এই পূজাটোত মই আপোনালোকক দেখাম যে সম্পূৰ্ণ তেওঁলোক যিহেতু চাউথৰ, তেওঁলোকে নাৰিকলত তেওঁলোকে চাকি জ্বলায়, নাৰিকল তেলেৰে চাকি জ্বলায়, আৰু তেওঁলোকে ড্ৰাম বজায় খুব ধুনীয়া, আৰু তেনেকৈ ধুনীয়াকৈ এটা খুব ধুনীয়া শোভাযাত্ৰা কৰি আহে। আমাৰ গাঁৱৰ যিভাগ নামঘৰ আছে, সেই নামঘৰ ভাগত তেওঁলোকে সেৱা লয়, আৰু তেওঁলোকে আজি মানে তেওঁলোকৰ সেই আয়প্পা পূজাভাগ শেষ হৈছে। প্ৰায় দুমাহমান আগৰ পৰাই, খুব সম্ভৱ কাতি বিহুৰ সময়তে তেওঁলোকৰ এই পূজাভাগ আৰম্ভ হয়।
আৰু প্ৰত্যেক দিনাই তেওঁলোকৰ সেই পূজাভাগ চলি থাকে আৰু আজি সেই পূজাভাগ তেওঁলোকৰ শেষ হৈছে বহুতেই কয় যে তেওঁলোকৰ যিজন আয়প্পু স্বামী সেইজনক কাৰ্তিকৰ অৱতাৰ বুলি কয় বহুতে কিন্তু কিমান দূৰ সত্য অসত্য সেই বিষয়ে মই নাজানো কিন্তু তেওঁলোকৰ যিজন ভগৱান মানে বেংগল টাইগাৰ যি কোৱা হয় এটা বাঘৰ ওপৰত ভগৱানজন থাকে ধেনুকাৰ লৈ থাকে তো তেওঁলোকে সেইজন ভগৱানক খুব বেছি বিশ্বাস কৰে তেওঁলোকে সেইজন ভগৱানৰ দ্বাৰা তেওঁলোকৰ পৰিয়ালত ঘৰখনত তেওঁলোকে যি বিশ্বাস কৰে সুখ সমৃদ্ধি বৃদ্ধি হ'ব বুলি ভাবে আৰু আচলতে আমাৰ হিন্দু ধৰ্মটোৱে তেনেকুৱা যে আমি প্ৰত্যেকে নিজৰ নিজৰ যি দেৱ দেৱতা আছে তেখেতসকলক আমি খুব ধুনীয়াকৈ সকলোকক পূজা অৰ্চনা কৰোঁ তেওঁলোকক বিশ্বাস কৰি আমি আগবাঢ়ি যাওঁ এতিয়া আপোনালোকে চাবচোন মোৰ এই পোষ্টটো বহুকেইজন মানে যিসকল ধৰ্মক একেবাৰে বিশ্বাস নকৰে তেওঁলোকে বিভিন্ন ধৰণৰ যুক্তি দিব বিচাৰে যে ভগৱান নাই অমুক তমুক আমাৰ 2024 চনত অমুক তমুক ঢেৰ তেওঁলোকে বহুত বেছি ষ্টাডি কৰিব লগা হয় কাৰণ ভগৱান যে নাই সেই বিষয়ে তেওঁলোকে ষ্টাডি কৰিব লাগে আৰু আমি যিসকলে ভগৱান বিশ্বাস কৰোঁ তেওঁলোকক আমাৰ ইমান গৱেষণাৰ আমাৰ প্ৰয়োজন নাই আমি কাম কৰি খোৱা মানুহ আমি কৰ্ম কৰি খাম কেৱল এটাই বিশ্বাস কৰোঁ যে ওপৰত কোনোবা এজন আছে সেই ভগৱান সেই প্ৰভু আমাক ৰক্ষা কৰিব আমি সেই হিচাপে কাম কৰিম কিন্তু যিসকলে ভগৱান বিশ্বাস নকৰে তেওঁলোকে কৰবাত গলেও মন্দিৰ এটা দেখিলেও তেওঁলোকে সেই বিষয়ে গৱেষণা কৰিবলৈ চেষ্টা কৰিব লগা হয় যে ইয়াত ভগৱান নাই ইয়াত অমুক তমুক ক'ৰ পৰা আহিল কি কথা তেওঁলোকৰ সময়খিনি তাতে গুচি যায় কিন্তু আমাৰতো নহয় আমি কাম কৰি খোৱা মানুহ বা আপোনালোকে যিসকলে মোৰ ভিডিঅ'খিনি চাই তেওঁলোকে ভগৱান বিশ্বাস কৰে কাৰণ সকলোৱে নিজৰ নিজৰ কাম কৰি আছো ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিছো বছৰটোৰ প্ৰথম দিনা যাওঁ মাঘৰ প্ৰথম দিনা যাওঁ বা দুমাহীৰ দিনা ভগৱানক সেৱা কৰোঁ ঠিক নিজৰ জন্মদিনৰ দিনা ভগৱান আছে বুলি সেৱা কৰোঁ আৰু নিজৰ কামখিনি কৰি থাকোঁ ঠিক তেনেকুৱাই আৰু এই পূজাভাগ আপোনালোকক অকণমান দেখাওঁ যে কেনেধৰণে তেওঁলোকে কৰে নাৰিকলৰ সেইটোনো কেনেকুৱা মানে নাৰিকলত কেনেকৈ ধৰণে তেল জ্বলাই তেওঁলোকৰ ভগৱানজন কেনেকুৱা গোটেই কথাখিনি আপোনালোকক দেখাওঁ আপোনালোকে চাই হয়তো ভাল পাব আৰু বিশেষ একো নাই আজি ভিডিঅ'টো আপোনালোক সকলো ভালে থাকক আৰু এটা খবৰ আছে খুব ধুনীয়া মই আপোনালোকক জনাওঁ যে এগৰাকীয়ে মোক নৱেম্বৰ মাহত মোক মেছেজ দিছিলে তেওঁলোকৰ বিবাহৰ আচলতে 4 বছৰ হৈ গৈছিলে তেওঁলোকে সন্তান আশা কৰিছিলে আচলতে সন্তান তেওঁলোকে হোৱা নাছিলে আৰু তেওঁ আশা কৰিছিলে যাতে মই তেওঁলোকৰ হৈ অকণমান চাকি এগছ জ্বলাই দিওঁ যাতে তেওঁলোকে সেই মনৰ আশাটো পূৰ্ণ হয় তেওঁ খবৰটো দিছে তেওঁ সেই ৰিজাল্টটো তেওঁৰ ভাল হৈছে পজিটিভ আহিছে আৰু তেওঁলোকৰ মোৰ শুভেচ্ছা আহিবলগীয়া সন্তানটোলৈ শুভেচ্ছা সকলো যাতে ঠিকে থাকে হয় পিছলৈ যাতে মই আপোনালোকক সেই সম্পূৰ্ণ খবৰটো দিব পাৰোঁ ধুনীয়াকৈ তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কাৰণ কথাবোৰ এনেই কৈ থকা বিষয়টো নহয় কাৰণ কথাবোৰতো প্ৰত্যেকটো কথা যুক্তি থাকিব লাগিব সত্যতা থাকিব লাগিব গতিকে এনেই কোৱা কথা নহয় সেই যে 4 বছৰ আগৰ যিহাল দম্পতি তেওঁলোকৰ মনত কিমান ফূৰ্তি লাগিছে আপোনালোকে নিশ্চয় বুজিব পাৰিছে তো মোৰো ভাল লাগিছে 1 জানুৱাৰী তাৰিখে তেওঁলোকে যি মোক তেল খলিতা দি পঠাইছিলে যোৰহাটত লগ কৰি তো সেয়া মই জ্বলোৱাৰ পিছত তেওঁ পিছতে সেই খবৰটো মোক দিয়া বুলি দিছে মেছেজ আহিছে গতিকে খুব ভাল লাগিছে তেওঁৰ নিজৰ দেউতাক মাকেও মোক ফোন কৰি জনাইছে যে এনেকুৱা খবৰটো পালোঁ খুব ভাল লাগিছে ধন্যবাদ এনেকুৱা ধৰণৰ দিছে আৰু গতিকে কিবা এটা কৰি আছো আপোনালোকৰ কাৰণে ভাল লাগিছে ভাল খবৰ বিভিন্ন ধৰণৰ আছে ঠিক তেনেকৈ যে প্ৰত্যেকেই ভাল খবৰ পাইছে তেনেকুৱা ধৰণৰ কথাও নাই কিন্তু ভগৱানৰ ওপৰত বিশ্বাস ৰাখক বিশ্বাস কৰি আগুৱাই যাওক আপুনি এদিন নহয় এদিন আপুনি ভাল খবৰ পাবই আৰু এখন মোৰ একেবাৰে খুব বেছি প্ৰিয় এখন গামোচা হৈছে মৰাণ গামোচা এখন গামোচা মোক এগৰাকী বাইদেৱে দিছিলে গতিকে মোৰ নামটো কৈ নিদিওঁ আপোনালোকে ভাবিব তেওঁ আমি কৈ থাকে বাৰু যি কি নহওক আৰু
বৰপেটাৰ যিগৰাকী মঞ্জু বাইদেউ তেখেতৰ ছোৱালী যুগন্ধৰা দাস তেখেতক লগ পাই খুব ভাল লাগিছিলে তেওঁলোকে মোক বৰপেটা সত্ৰ দৰ্শন কৰাইছিলেগৈ গতিকে সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ এনেবোৰ খবৰে মনবোৰ ভাল লাগি তোলে আৰু গোটেই অসমখনৰ উজনি নামনি সকলোকে যে মই লগ পাব পাৰিছোঁ সকলোৰে কাৰণে কিবা এটাতো কৰিব পাৰিছোঁ চাগে সেইকাৰণে আপোনালোকে মোক ইমানখিনি আচলতে মৰম কৰে সন্মান কৰে গতিকে বিহু খাবলৈ যাম বুলি কৈছিলোঁ কেইগৰাকীক ইফালে আমাৰ দীপা ভূঞা বাইদেউ আছে নহয় ইয়াতে আমাৰ দুলীয়াজানত তেখেতক বিহুলৈ যাম বুলি কৈছিলোঁ ইফালে পূৰবী ফুকন তেওঁকো কৈছিলোঁ বিহু খাবলৈ গৈ আছোঁ কিন্তু যোৱা নহ'ল আৰু উজনিলৈ বিহু খাবলৈ যোৱাৰ কথা আছিলে যোৱা নহ'ল গতিকে উজনি যিসকলক মই এনেই কৈছিলোঁ যে মই বিহু খাবলৈ গৈ আছোঁ বুলি তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছিলোঁ ৰঞ্জনা বাইদেউহঁতো আছে ইফালে নিভা বাইদেউ আছে ৰাণী বাইদেউ আছে সকলোকে মই মানে আপোনালোক সকলোকে যিসকলে মোৰ ভিডিঅ'টো চাই আছে আপোনালোক সকলোকে লগতে আপোনালোকৰ সমস্ত পৰিয়াললৈকে মাঘৰ বিহুৰ খুব বেছি মৰম শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আগবাঢ়ি যাব পাৰোঁ আৰু অহাকালিলৈ এবাৰ নগাঁৱলৈ বুলি যোৱাৰ এটা মোৰ নিমন্ত্ৰণ আছে কিন্তু কথাটো এনেকুৱা যে দেৰিকে যাম গতিকে যিসকলৰ লগত মই আগতে যোগাযোগ কৰি ৰাখিছোঁ বহুদিন আগৰ পৰা তেওঁলোকৰ ওচৰলৈ যাম গতিকে নগাঁৱৰ লোকসকলে মনত অসন্তোষ নকৰিব সকলোকে যাম সকলোকে লগ পাম খুব ভাল লাগিব আৰু অহা দেওবাৰো নগাঁৱলৈ যাম সেই নগাঁৱলৈ যাত্ৰাটো অকণ বেলেগ হ'ব কাইলৈ যোৱাটো যাত্ৰাটো অকণ বেলেগ হ'ব গতিকে সকলোকে পুনৰবাৰ মাঘৰ বিহুৰ শুভেচ্ছা জনাই কুশল মংগল কামনা কৰি আপোনালোক সকলো ভালে থাকিব আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ বিহুৰ বতৰ আৰু বেছি আমনি নকৰোঁ আমনি পালে আকৌ আপোনালোকৰ ঘৰতো আলহী চালহী আহিছে নহয় বেয়া পাব ন এইবিলাক ভিডিঅ' চাই থাকিলে আৰু সময় নষ্ট কৰিলে ক'ত হ'ব গতিকে এতিয়া এৰিছোঁ ধন্যবাদ ভালে থাকিব বাই বাই